আমি বহু সময়ত কওঁ যে আমি চকুৰে নেদেখালৈকে আমি বিশ্বাস নকৰোঁ। আমি নিজ কাণেৰে নুশুনালৈকে আমি বিশ্বাস নকৰোঁ। আমি চকুৰে দেখিলেহে বিশ্বাস কৰিম বা নিজ কাণেৰে শুনিলেহে আমি বিশ্বাস কৰিম। এতিয়া প্ৰশ্ন হৈছে, আমাৰ এই চকু বা কাণ বা আমাৰ এই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি কি সত্য দেখা পাওঁ? আমি প্ৰকৃততে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা জীৱনৰ প্ৰকৃত সত্য আমি দেখা পাওঁনে? সেই কথাটোৱে আজি আমি পাতিবলৈ গৈ আছোঁ। এতিয়া যদি আমি প্ৰশ্ন কৰোঁ, বায়ু আমি চকুৰে দেখা পাওঁনে? কিন্তু যেতিয়া বায়ুৱে এজোপা গছ উঘালি দিয়ে, তেতিয়া সেই বায়ুৰ প্ৰভাৱটো আমি দেখিবলৈ পাওঁ। সেনেকৈয়ে মাধ্যাকৰ্ষণ শক্তি বা ইলেক্ট্ৰমেগনেটিক ফিল্ড, যিখন এখন শক্তি ক্ষেত্ৰ, আৰু সেইখন শক্তি ক্ষেত্ৰৰ দ্বাৰা বহু কাৰ্য কৰা হয়। সেই শক্তি ক্ষেত্ৰখন আমি আমাৰ চকুৰে দেখিবলৈ পাওঁনে বা আমাৰ কাণেৰে শুনিবলৈ পাওঁনে? আৰু সেনেকৈ আমাৰ মনৰ যি ভাল লগা বেয়া লগা যি ভাৱৰ জোৱাৰ, কেতিয়াবা কৰিবলৈ মন যায়, কেতিয়াবা কৰিবলৈ মন নাযায়, কেতিয়াবা প্ৰচণ্ড আৱেগ আহে, প্ৰচণ্ড সাহস আহে, আৰু কেতিয়াবা একেবাৰে হতাশ হোৱা নিচিনা হৈ যায়, কেতিয়াবা ভয়ৰ উৎপন্ন হয়। এই মনৰ জগতখনো ৰহস্যজনক, মিষ্টিৰিয়াছ। এই কথাখিনি আমি আহি থকা সময়ত পাতিম। আৰু তেনেকৈ আমাৰ এই মনৰ ভাৱৰ জোৱাৰবিলাক প্ৰকাশ পায় আমাৰ দেহটোত। আমি বহু সময় লক্ষ্য কৰিলে দেখা যায় যে কেতিয়াবা ৰাতি কুকুৰবিলাকে কিছুমান বস্তু চাই ভুকি থাকে। আমি যদি চাওঁ, আমি একো দেখা নাপাওঁ। বহু জীৱ জন্তুৰ ইন্দ্ৰিয়ৰ ক্ষমতা মানুহৰ ক্ষমতাতকৈ অধিক। ই গ'লে বহু দূৰৰ পৰাই দেখা পায়, চিলনীয়ে বহু দূৰ ওপৰৰ পৰাই দেখা পায়। কাৰণ সেই জীৱ জন্তুবিলাকৰ বিবেক বুদ্ধিৰ বিকাশ মানুহৰ নিচিনাকৈ উৎকৰ্ষ সাধন হোৱা নাই। আৰু আমি এই গোটেই জগতখনৰ যিখন ছবিখনৰ এটা ক্ষুদ্ৰ অংশহে আমাৰ এই দুচকুৰে দেখা পাওঁ। এইকেইটা চকুৰে পোহৰৰ ৱেভলেংথৰ 0.00008ৰ পৰা 0.00004 চেণ্টিমিটাৰ ৱেভলেংথৰ মাজতহে আমি দেখা পাওঁ। ইয়াৰ বাহিৰৰ বস্তুখিনি আমি দেখা নাপাওঁ। আৰু সেনেকৈয়ে আমাৰ কাণৰ দ্বাৰা কেৱল এটা ক্ষুদ্ৰ অংশহে আমি শুনি পাওঁ। এইবিলাক আপোনাৰ বিজ্ঞানত বিচাৰিলে পাব। এইখিনি কথা আৰু বেছি দীঘলীয়া নকৰোঁ। সেনেকৈয়ে বা অণুপৰমাণুৰ ভিতৰত আটাইতকৈ বেছি থাকে আকাশ, কিন্তু আমি চকুৰে দেখা পাওঁ কিবা গোটাৰ নিচিনা। অণুপৰমাণুতকৈ ক্ষুদ্ৰতম অৱস্থাত থকা সেই কণাবিলাকে তৰংগৰ নিচিনা ব্যৱহাৰ কৰে। সেই কথাখিনি বৰ্তমান সময়ত কোৱাণ্টাম ফিজিক্সে অধ্যয়ন কৰি পাইছে। কিন্তু আমি এই বস্তুবিলাক গোটা নিচিনা দেখোঁ। আমি প্ৰকৃততে সত্য দেখি পাইছোনে? এই গোটেই কথাখিনি ক'বলৈ যোৱাৰ উদ্দেশ্য এইটোৱেই যে আমাৰ ইন্দ্ৰিয়ৰ ব্যৱহাৰ জীয়াই থাকিবলৈ কৰা কাৰ্যৰ ভিতৰতে সীমিত। আমাৰ ইন্দ্ৰিয়বিলাক সত্য উদ্ঘাটন কৰিব পৰাকৈ সক্ষম নহয়। সেইকাৰণে মানুহক বিশেষভাৱে দিয়া শক্তি, বিচাৰ বুদ্ধি আৰু অনুভৱৰ দ্বাৰা আমি সত্যৰ অন্বেষণ কৰিব পাৰোঁ। সেই যেতিয়া সত্যৰ আমি অন্বেষণ কৰিবলৈ যাওঁ, তেতিয়া আমি গম পাওঁ যে এইখন ভৌতিক পাৰ্থিৱৰ জগতৰ লগে লগে আৰু এখন জগত চলি আছে। সেইখন হৈছে সূক্ষ্ম শৰীৰৰ জগত। আৰু সেইখন জগতত বহু বেলেগ বেলেগ কাৰ্য হৈ থাকে, যিবিলাক কাৰ্য বৰ্তমান সময়ত আপোনালোকে বিচাৰিলে পাব। সেইবিলাক হৈছে এষ্ট্ৰেল প্ৰজেকশ্যন, বা আপোনালোকে বিচাৰিলে পাব যে বহুত যোগী পুৰুষে বহু সময়ত শৰীৰৰ পৰা ওলাই যায়, ওলাই গৈ বহু সময়লৈকে শৰীৰত নাথাকে, তেওঁলোকে বহু ঠাইত ঘূৰি পকি আহে। সেই কথাখিনি সম্ভৱ হয় আমাৰ সূক্ষ্ম শৰীৰটোৰ কাৰণে। এই কথাবিলাক আমি আহি থকা সময়ত পাতিম। আৰু সেই সূক্ষ্ম শৰীৰৰ জগতৰ বাহিৰেও আমাৰ পৰম সত্য আছে, অপৰিৱৰ্তনীয় পৰম সত্য, আৰু সেই পৰম সত্যৰ পৰা কোনো জীৱই পৃথক নহয়। আমাৰ গুৰুজনাইও কৈছিলে যে কুকুৰ চিগাল গধৰ ভৰু আত্মাৰাম, জানিয়ে সবাকো কৰিব প্ৰণাম। নমস্কাৰ।